জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাপায় একেলগে আমি ৮,০০০ টকা দি দিম ওকে কিন্তু মে'টো পাব তাৰমানে এইটো বিহুৰ উপহাৰ গতিকে বিহুলৈকে আমি একেলগে দি দিম অৰুণোদয় আঁচনিৰ নতুন আপডেট লৈ আহিছোঁ সেইটো আপডেট হ'ল এতিয়া অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে ৮,০০০ টকাটো লাভ কৰিব মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এতিয়া কিন্তু সকলোৱে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো লাভ কৰিব এতিয়া আপোনালোকে ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব চাই লওক আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এতিয়া আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টৰ EKYC সম্পূৰ্ণ আছে নাই আৰু আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি ৮,০০০ টকাটো লাভ নকৰিব এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিছোঁ চাই লওক এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব আপোনালোকে ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ অফিচিয়েল অপশ্যনত আহি যাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব হোৱাৰ পিছত আপোনালোকে ইয়াত চাব ইয়াত লগইনৰ অপশ্যন দিয়া থাকিব ৱেলকাম টু মাই আধাৰ লগইন এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব আধাৰ কাৰ্ড নম্বৰ এতিয়া আপোনালোকে যিজনৰ নামত অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছে বা যিজনে অৰুণোদয় আঁচনি পইচা লাভ কৰিব তেওঁৰ ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দিব ফাৰ্ষ্ট চাব দিয়া আছে ইণ্টাৰ আধাৰ নম্বৰ ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু এইফালে চাব দিয়া আছে কেপচা এতিয়া আপোনাৰ তাত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া লগইন উইথ OTPত ক্লিক কৰিব এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু এতিয়া আধাৰ OTP আহি যাব ইয়াত চাব দিয়া আছে ইণ্টাৰ OTP এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব ইণ্টাৰ OTP এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দি এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে OTPটো বহাই দি লগইনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো আপোনাৰ হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব দিয়া আছে ইয়াত চাব ইয়াত 5 নম্বৰত অপশ্যন দিয়া থাকিব বেংক ছেটিং এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব ইয়াত চাব দিয়া আছে বেংক ছেটিং ষ্টেটাছ এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে চাব লাগিব যে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো বেংকৰ একাউণ্ট জমা দিছে সেইটো একাউণ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নাই বা NPCI লিংক আছে নাই তেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ ইয়াত আপোনালোকৰ বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক আছে ইয়াত বেংকৰ নামটো ইয়াত শ্ব' কৰিব এনেকুৱাকৈ যে আপোনালোকৰ একাউণ্ট DBT লিংক আছে যিসকলৰ এক্টিভ আছে সেইসকলে আৰু কৰিব নালাগে আৰু যদি আপোনালোকৰ ইয়াত এক্টিভ নাই তেনেহ'লে কিন্তু আপোনালোকে অলৰেডিৰ পৰা DBT লিংক কৰিব লাগিব নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো লাভ নকৰিব সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা এইবাৰ নতুনকৈ আবেদন কৰিছে সেইসকলে আজি চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই যদি নাই তেনেহ'লে আপোনালোকে আজিয়ে কৰি লওক নহ'লে কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি ৮,০০০ টকাটো লাভ নকৰিব আজি অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে